খুব এটা মোৰ নিজৰ ব্যক্তিগত এইটো এটা ইচ্ছা আছে। মই চামগুৰিত প্ৰয়াস কৰিছিলোঁ, আৰম্ভও কৰিছিলোঁ, হয়তো ভৱিষ্যতে আকৌ কৰিম। কিন্তু ইয়াত মই ভাবিছোঁ যে নিউ গুৱাহাটী সমষ্টি ভিত্তিক এটা ভাল প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ কেন্দ্ৰ, বিশেষকৈ নিডি ষ্টুডেণ্টসকলৰ কাৰণে। তাৰ লগে লগে আমাৰ যিবোৰ গভৰ্ণমেণ্ট স্কুল আছে, সেই গভৰ্ণমেণ্ট স্কুলসমূহত নিজাববীয়াকৈ কেতিয়াবা ভাল ফেকাল্টি লৈ গৈ, কেতিয়াবা কোনোবা এজন IAS অফিচাৰকে অনুৰোধ কৰি লৈ গৈ অন্ততঃ এটা কেৰিয়াৰ সজাগতা ক্লাছ 8-9ৰ পৰাই যাতে আমি কেৰিয়াৰ কাউন্সেলিং কৰি তেওঁলোকক এটা আমি গাইড দেখুৱাব পাৰোঁ। আপোনালোকে জানে যে নতুন এডুকেশ্যন পলিচি আহিছে, নেশ্যনেল এডুকেশ্যন পলিচি, আৰু নেশ্যনেল এডুকেশ্যন পলিচিও স্কিলৰ ওপৰত বহুত গুৰুত্ব দিছে। গতিকে আমি আমাৰ যুৱ প্ৰজন্মক যাতে স্কিল কৰি তুলিব পাৰোঁ, গোটেইখিনি বিষয়ক লৈ পেলাই আমি প্ৰচেষ্টা নিশ্চিতভাৱে থাকিব লাগিব। আৰু বিজ্ঞজনৰ সহযোগত মই এই কামখিনি কৰিব পাৰিম বুলি মই সম্পূৰ্ণৰূপে আত্মবিশ্বাস। পাহাৰীয়া গৈছোঁ মই শিলসাগৰ বিলপা উন্নয়ন সমিতি, 19খন উন্নয়ন সমিতিৰ দ্বাৰা আজি যিখন সভা আহ্বান কৰিছে, মই তাত আহিছোঁ। আৰু সকলোৰে ছাপোৰ্ট ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত আছে, তেনেকৈ নিশ্চিত দিছে। কিন্তু তেওঁলোকৰ যিকেইটা সমস্যা, ভূমিপট্টাৰ ক্ষেত্ৰত সমস্যা যিখিনি আছে, মই তেওঁলোকক এটা কথাই মই এচিয়'ৰ কৰিছোঁ যে চাওক, প্ৰথমতে ভূমিপট্টাৰ ক্ষেত্ৰত কি সমস্যা আছে, কিহৰ কাৰণে হৈছে, ইয়াত লিগেল হাৰ্ডেলছ কি আছে, আইনী প্ৰতিবন্ধকতা কি আছে, এই গোটেইখিনি বিষয় আমি সকলোৱে এবাৰ খৰচি মাৰি ভালকৈ জানি লৈ পেলাই সেইমতে আমি কৰাম। কাৰণ আমি এনেকুৱা পলিটিচিয়ান নহয় যে যিটো কাম নোৱাৰোঁ পটককৈ আমি কমেণ্ট কৰিম। কিন্তু খুব আশাব্যঞ্জক এটা খবৰ যে ইতিমধ্যে ইয়াত প্ৰায় 750টা পৰিয়ালে ক্ষতিপূৰণ পাইছে, 180টা পৰিয়ালে ক্ষতিপূৰণ পাবলৈ আছে, আৰু তেওঁলোকৰ ইতিমধ্যে চেংচন হৈছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে তেওঁলোকক এচুৰেঞ্চ দিছে যে ইতিমধ্যে যিখিনি উচ্ছেদ হৈছে পৰৱৰ্তী পৰ্যায়ত এই উচ্ছেদ নহয়। মুখ্যমন্ত্ৰী মহোদয়ৰ লগত ইতিমধ্যে তেওঁলোকৰ কথা হৈছে, শিলসাগৰ লৈ পেলাই ইতিমধ্যে সীমা নিৰ্ধাৰণ কৰা হৈছে। গতিকে মই ৰাইজক এটা কথাই ক'ম যে চৰকাৰখন আমাৰ খুব সংবেদনশীল চৰকাৰ। মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখন খুব সংবেদনশীল চৰকাৰ। এই চৰকাৰে গোটেইখিনি বিষয়ে সংবেদনশীলতাৰ সৈতে বিচাৰ বিবেচনা কৰিব। মই পাহাৰতো কৈছোঁ, পাহাৰৰ ভূমিপট্টা, এই অঞ্চলসমূহ ভূমিপট্টাৰ ক্ষেত্ৰত মই ৰাইজৰ এক জাগ্ৰত প্ৰহৰী হৈ, ৰাইজৰ এক কণ্ঠ হৈ পেলাই মই চৰকাৰৰ লগত আলোচনা কৰি যিখিনি যাৱতীয় ব্যৱস্থা কৰিব লাগে মই ল'ম। মই এইটো প্ৰতিশ্ৰুতি দিছোঁ। এতিয়া হ'বনে নহয় আমি চেষ্টা কৰিম, কি সমস্যা আছে, আৰু আমি নিশ্চিতভাৱে প্ৰচেষ্টা ল'ম। কিন্তু মই আপোনাক আজি কৈ দিলোঁ দিম, আইনী প্ৰতিবন্ধকতা যদি কিহৰ কাৰণে দিব পৰা নাযায়, মই ৰাইজৰ আগত মিছলীয়া নহয়, আমি তেনেকুৱা পলিটিচিয়ান নহয়। কিন্তু ৰাইজ আশ্বস্ত হৈছে, আৰু ইতিমধ্যে বহুত পাহাৰীয়া অঞ্চলত ভূমিপট্টা প্ৰদান কৰা হ'ল। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰদান কৰিছে ভূমিপট্টা। গতিকে এই ভূমিপট্টাও অনাগত সময়ত নিশ্চিতভাৱে প্ৰদান কৰা হ'ব, এইটো মই ৰাইজক এচুৰেঞ্চ দিছোঁ।